আছামিজ ব্লগাৰ পিকেটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। তো মুখ্যমন্ত্ৰী মহোদয় এইকেইদিন এনেকুৱা ধৰণৰ হৈছে যে আপোনালোকে যদি দেখিছে বা চাইছে সেইখিনিতো আপোনালোকে বাতৰিবিলাক চাই আছে। বেক টু বেক আজি যদি ডিব্ৰুগড় অনুষ্ঠান, কাইলৈ শিৱসাগৰ, পৰহিলৈ যোৰহাট, এনেদৰে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ক্ষেত্ৰতে হওক বা যিকোনো এটা যেনেদৰে কামৰ অনুষ্ঠানত তেওঁ অংশগ্ৰহণ কৰি আছে। আৰু সেই সময়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সোধা গৈছিলে যে টিউটৰ শিক্ষাগুৰুসকল, তো টিউটৰ শিক্ষাগুৰুসকলে দুই এজন তেনেদৰে তাত উপস্থিত হৈছিলে আৰু সোধা গৈছিলে যে টিউটৰসকলে হৈ কি কৰিলে। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ক'লে যে এইখিনিতো শীতকালীন অধিৱেশনতে সকলোখিনি টিউটৰ শিক্ষাগুৰুসকলক লৈ সেইখিনি সকলোখিনি 6% 6% কেনেদৰে বছৰি এনেকুৱা ধৰণৰ কৰিব পাৰি। তো তেতিয়া সেই শিক্ষাগুৰুসকলে কৈছিলে যে তেওঁলোকৰ সেইখিনি এইটো যি আমাৰ সময়ত দুৰ্ভগীয়া নাই বা এনেকুৱা। তো তেতিয়া তাৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰী মহোদয়ে কেনেদৰে ক'লে যে আগন্তুক কি বৃদ্ধি হ'ব বা কেনেকুৱা ধৰণৰ কি। তো সেইখিনিকে এতিয়া ধৰি লওক তেনেদৰে যদি বুজি পায় বা বুজি উঠে বা এইটো বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে নি, তো সকলোখিনি কথা আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাব গৈ আছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব আৰু ভিডিঅ'টো শেষলৈকে চাই আপোনালোকৰ সেইখিনি লিখিবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। ভিডিঅ'টো ভাল পালে লাইক এটা কৰিব, কথাখিনি যুক্তিপূৰ্ণ হয় নে নহয় আপোনালোকে সেইখিনি জনাব। এতিয়া টিউটৰ শিক্ষাগুৰুসকলে আজি দীৰ্ঘদিনৰ পৰা তেওঁলোকৰ যিটো সমস্যা, তেওঁলোকে যিখিনি সমস্যাত ভুগি আহিছে সেইখিনি তেওঁলোকে দাবী জনাই আহিছে যে আমাৰ এইখিনি কাম কৰি দিব লাগে, এইখিনি কাম কৰিব লাগে। আৰু অৱশেষত যি শীতকালীন অধিৱেশন অনুষ্ঠিত হ'ল তাতে এই শিক্ষাগুৰুসকলৰ হৈ বছৰি 6% কিমান তেনেদৰে বাঢ়ি যাব সেইখিনি কথা ক'লে। তো সেইখিনি বাঢ়ি গ'লেই এই শিক্ষাগুৰুসকলৰ সমস্যা সমাধান হ'বনে? তো সেই হেতুকে মই কৈছোঁ ভিডিঅ'ৰ প্ৰথমতে যে বিভিন্ন অনুষ্ঠানত তেনেদৰে মুখ্যমন্ত্ৰী মহোদয়ে অংশগ্ৰহণ কৰি আছে। তেতিয়া এই শিক্ষাগুৰুসকলে কৈছিলে যে আমাৰ সমান দুৰ্ভগীয়া কোনো নাই, তো আমাৰ অৱস্থা কি তেনেকুৱা ধৰণৰ। তেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে যে আপোনালোক দুৰ্ভগীয়াটো নহয়, আমি শীতকালীন অধিৱেশনত আপোনালোকৰ এইখিনি হৈ বৃদ্ধি কৰিলোঁ আৰু কৰিব লাগিব নেকি বা সেইখিনি চাম বুলি তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে। চাওক, যিকোনো এটা বিষয় কাৰ্যকৰী হ'বলৈ হ'লে এইখিনি এতিয়া অধিৱেশনত সেইখিনি সিদ্ধান্ত হ'ল, কাৰ্যকৰী দিশে আগবাঢ়িব যে বছৰি 6% এনেদৰে বৃদ্ধি হ'ব বুলি। বাকী সেইখিনি ক'ব লগা আছিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি সন্মুখতে সেইখিনি ক'লে, নহ'লে উত্তৰটো কি বুলি দিব। তো চাব লাগিব বা কৰিব লাগিব, এইখিনি কৰা যাব এনেকুৱা ধৰণৰ হ'ল। কিন্তু প্ৰকৃততে এই শিক্ষাগুৰুসকলে যিসকল টিউটৰ শিক্ষাগুৰুসকল আছে, কিন্তু তেওঁলোকে যিটো সমমৰ্যাদা বিচাৰিছিলে তেওঁলোকে পাব লগা। কাৰণ কেলৈ এতিয়া বৰ্তমান সময়ত এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু ক'লে যে চাম বা কৰিব লাগিব, তো এইখিনি ক্ষেত্ৰত তেওঁ বুজি পায় যে হয় এই শিক্ষাগুৰুসকলে তেওঁলোকৰ যিখিনি সমস্যা জনাই আছে, দাবী কৰি আছে, এইখিনি তেওঁলোকে পাব লাগে। কিন্তু কাৰ্যকৰীহে হোৱা নাই, কাৰ্যকৰী হ'ব কেতিয়া? তো এইখিনি বুজি উঠা উচিত যে কাৰ্যকৰী হ'বলৈতো বহুত এটা তেনেদৰে দিন নালাগে। যদি যিকোনো এটা কাম যদি কৰিম বুলি ভাবে, এতিয়া যেনেদৰে এতিয়া 6% তেনেদৰে বৃদ্ধি হৈ যাব, শীতকালীন অধিৱেশন অনুষ্ঠিত হ'ল, সেই বিষয়ৰ ওপৰত আলোচনা হ'ল আৰু সেইখিনি কাৰ্যকৰী দিশে আগবাঢ়িব। চ' সেইবাবে তো এই শিক্ষাগুৰুসকলে এতিয়া সমমৰ্যাদা বিচাৰি আছে তেওঁলোকে। কাৰণ কেলৈ এতিয়া যদি তেওঁলোকৰ সেইখিনি হিচাপত আমি চাওঁ, অন্য শিক্ষাগুৰুসকলে দৰমহা কিমান পায় বা তেওঁলোকৰ সেইখিনি সা সুবিধা কি বা কেনেদৰে, তো এই শিক্ষাগুৰুসকলে যিমানখিনি পায় মাহেকত, তেওঁলোকৰ সমস্যা যেন সমাধান হয়। তেওঁলোকৰ একোখনকৈ পৰিয়াল আছে, একোখনকৈ ঘৰ আছে, এইখিনি সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত তেওঁলোকতো নিশ্চয় ব্যৰ্থ হ'ব লাগিব। ব্যৰ্থ নহ'ব কেনেদৰে? তো এইখিনি ক্ষেত্ৰত বিশেষকৈ শিক্ষামন্ত্ৰী ডাঙৰেই হওক, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰেই হওক, এইখিনি ক্ষেত্ৰত যিহেতু শিক্ষাগুৰুসকলে কৈছে যে এওঁলোকৰ এইখিনি যিটো সমস্যা, এইখিনি তেওঁলোকৰ সেইখিনি সমমৰ্যাদা দিয়াৰ ক্ষেত্ৰত বুজি পোৱা উচিত। কাৰণ কেলৈ তেওঁলোকে আজি বছৰ ধৰি যদি শেষ পৰ্যায়ত তেওঁলোকৰ এনেদৰে অৱসৰ গ্ৰহণ কৰিবলগীয়া হয়, তো তেনেদৰে তেওঁলোকৰ ভৱিষ্যতটো কেনেকুৱা ধৰণৰ এটা পৰ্যায় পাবগৈ। তো এইখিনি চিন্তা কৰি আৰু এই শিক্ষাগুৰুসকলৰ ক্ষেত্ৰত কৈয়ে আছে, সেইখিনি তো মানি লোৱা উচিত। আৰু যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে এবাৰ ক'লে যে যিহেতু এইখিনি বৃদ্ধি হ'ল যদিও আকৌ চাম বুলি, তো এইখিনি ক্ষেত্ৰত সঁচাকৈ চোৱা উচিত। কাৰণ কেলৈ শিক্ষাগুৰুসকলে মানৱ সম্পদ গঢ় দিছে, তো এইখিনি মানৱ সম্পদ গঢ়ি তুলিছে। তো এই শিক্ষকৰ দৰে এটা পবিত্ৰ বৃত্তিত জড়িত হৈ তেওঁলোকৰ যদি শেষ পৰ্যায়ত এনেকুৱা ধৰণৰ হ'বলৈ হয়, কাৰণ কেলৈ 10-12 হাজাৰ 15 হাজাৰ টকাৰে তেওঁলোকৰ সেইখিনি ঘৰ নচলে। তো তেওঁলোকে নিয়াৰিকৈ নিজৰ কামখিনি কৰি গৈছে সেই শিক্ষাগুৰুসকলে। তো আজি যদি এইটো অৱস্থা হয়,
তো সঁচাকৈ বহুত এটা দুখ লগা বিষয় আৰু ৰাজপথত ওলাব লগা হৈছে। এইটোৱে আৰু ইয়াতকৈ লাজৰ বিষয় একোৱেই নাই। শিক্ষকৰ দৰে এটা পবিত্ৰ বৃত্তিত জড়িত হয়। তো এই টিউটৰ শিক্ষাগুৰুসকল হৈ ভাল এটা চিন্তা কৰিব লাগে। যেনেদৰে এতিয়া কৰিলে তেওঁলোকে যিটো বিচাৰি আছে তেনেদৰে কৰিব লাগে। তো এইখিনি আগন্তুক সময়ত আৰু বিশেষনো কি ক'ব লগা আছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটোৱে আৰু কাৰ্যসূচীত যেনেদৰে অংশগ্ৰহণ কৰি তো তেনেদৰে এটা মাজতে সেইখিনি সোধা গ'ল, সুধিলত তেনেদৰে ক'লে আৰু শেষ পৰ্যায়ত বা আগন্তুক সময়ত দেখা যাব কেনেকুৱা কি ধৰণে সেইখিনি পদক্ষেপ লয় এই শিক্ষাগুৰুসকলে হয়। যদি এটা ভাল পদক্ষেপ লয় বা এই শিক্ষাগুৰুসকলেও এটা সুচিন্তা কৰে তেনেহ'লে নিশ্চয় এই শিক্ষাগুৰুসকলৰ ভৱিষ্যতটো অলপ হ'লেও পোহৰ হ'ব। কিন্তু এতিয়া বৰ্তমান যেনেদৰে তেওঁলোকৰ সেইখিনি তেওঁলোকে মাহৰ হিচাপত দৰমহা পাই আছে, কিন্তু ভৱিষ্যতটো চাবলৈ গ'লে একেবাৰে অন্ধকাৰ। তো সেইখিনি ক'ব লগা আছিলে। মুঠৰ ওপৰত এই শিক্ষাগুৰুসকলৰ হৈ এটা ভাল ব্যৱস্থা কৰি দিব লাগে। তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে নতুনকৈ অহা হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভাল পালে লাইক এটা কৰিব, শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই। বাই।